নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে মই যিহেতু ভাল খবৰবিলাক বেছিকৈ দিওঁ মোৰ চেনেলৰ জৰিয়তে সেইকাৰণে ভালো লাগে ভাল খবৰবোৰ দিব পাৰিলে বহুত বেছিয়ে ভাল লাগে কাৰণ কাৰোবাৰ যদি মুখত হাঁহি আনিব পাৰোঁ সেইটোৱে সুখ বৰ্তমান যুগত গতিকে পুনৰ তেনেকৈ এটা ভাল খবৰ দিব বিচাৰিছোঁ গতিকে বহুত বেছি ভাল খবৰ কাৰণ ভাল খবৰ দি বহুত বেছিয়ে ভাল লাগে কাৰণ সৰুৰে পৰা এটা হেঁপাহ আছিল যে মানুহক এটা ভাল ইনফৰমেশ্যন দিব পাৰোঁ গুড ইনফৰমেশ্যন দিব পাৰোঁ সেইটো দিব পাৰিলে মই বহুত বেছি হেপ্পী হওঁ আৰু সেইকাৰণে ভিডিঅ'বিলাক বেছিকৈ বনোৱাৰ কাৰণে চেষ্টা কৰোঁ বা ইনফৰমেশ্যনবিলাক যাতে সকলোৱে পায় তাৰ কাৰণে সদায় আগ্ৰহান্বিত হৈ থাকোঁ আৰু চেনেলটোত ভিডিঅ' সেইকাৰণে বনোৱা হয় যে ভাল খবৰবিলাক বেছিকৈ দিব পাৰিলে বহুত বেছিয়ে ভাল লাগে অৰ্থাৎ মানুহ সদায় পজিটিভ হৈ থাকিব লাগে পজিটিভ হ'লে সদায় মানুহৰ মনটো ভালে থাকে গতিকে তেনে ক্ষেত্ৰত এই মুহূৰ্তত বা সেই ভাল খবৰৰ মাজতে আকৌ এটা ভাল খবৰ দিব বিচাৰিছোঁ কিনো ভাল খবৰ খুব ধুনীয়াকৈ আপোনালোকক বুজাই দিম আপোনালোকে বুজি পালে নিশ্চয় বহুত বেছিয়ে ভাল লাগিব গতিকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আপোনালোকে আৰু যদি শেষলৈকে নাচায় তেতিয়াহ'লে কিন্তু বুজি নাপাব সেই ভাল খবৰটো হ'ল NISৰ প্ৰাৰ্থীৰ কাৰণে আৰু NIS বুলি ক'লে বহুতৰে মূৰৰ কামৰণি হয় গতিকে আপোনালোকে মূৰৰ কামৰণি নকৰিব যিটো সত্য সেইটো দিবই লাগিব আৰু যিটো বহুত বেছি ভাল খবৰ সেইটো দিবই লাগিব গতিকে অকল NIS বুলি নহয় সেয়া ৰেগুলাৰেই হওক ODLএ হওক যিৰে ভাল খবৰ আহিলে নিশ্চয় দিম চিন্তা নকৰিব বহুতে ভাবে কি মোৰ চেনেলৰ জৰিয়তে অকল নিউজতে খবৰ দিয়া তেনেকুৱা নহয় যিবিলাক ভাল খবৰ সেই ভাল খবৰবোৰহে মই দিয়াৰ কাৰণে চেষ্টা কৰোঁ অৰ্থাৎ নিগেটিভবিলাক বেছিকৈ দিয়াৰ চেষ্টা নকৰোঁ পজিটিভবিলাক বেছিকৈ দিয়াৰ চেষ্টা কৰোঁ আৰু এইটো হ'ল মোৰ চেনেলটোৰ এটা বিশেষত্ব গতিকে যিসকল ছাবস্ক্ৰাইবাৰ আছে আপোনালোকে সদায় মৰম দিব স্নেহ দিব আৰু যাতে আপোনালোকৰ মৰম স্নেহত সদায় এনেকৈ ভাল পজিটিভ খবৰবোৰ দি থাকিব পাৰোঁ তাৰ কাৰণে ভাল লাগে আৰু আপোনালোকে এনেকৈ কমেণ্টছ নকৰিব যে অকল মই নিউজৰে খবৰ দিওঁ এনেকুৱা নহয় যে যিহেতু সমস্যাবিলাক বাকীবিলাকৰ হোৱা নাই গতিকে সেইকাৰণে আপোনালোকৰ খবৰবিলাক তেনেকৈ নাথাকে কাৰণ নিউজৰ সমস্যাটো আছিল আজি এবছৰ ধৰি গতিকে এবছৰৰ পৰা ভাল বেয়া খবৰবোৰ দিলোঁ নিউজৰ কাৰণে গতিকে এতিয়া অনলি নিউজৰ ভাল খবৰবিলাক পাই আছোঁ আমি যিহেতু গতিকে ভাল খবৰবিলাকে দিব বিচাৰিছোঁ গতিকে নিউজৰ ভাল খবৰটো হ'ল যে আমি যিহেতু ভাল খবৰবিলাকে দি থাকোঁ গতিকে ভাল খবৰৰ মাজতে সেই ভাল খবৰটো নিশ্চয় দিম আপোনালোকক কথাটো হ'ল যে নিউজৰ যি চাৰ্টিফিকেট এইবিলাক নকয় বাৰু সেইবিলাক অলৰেডি ভেলিড হৈয়ে গ'ল এতিয়া আহিল যে নিযুক্তি প্ৰক্ৰিয়াত কেনেকৈ নিউজবিলাক পাবনে নাপায় এনেকুৱা এটা বিতৰ্ক চলি আছে এতিয়া কথাটো হ'ল পাবনে নাপায় আপুনি ক'লেও পাব পাৰে আপুনি নক'লেও নাপাব পাৰে কথাটো তেনেকুৱা নহয় যে আইনে যদি আপোনালোকক বা নিউজক দিয়ে গতিকে নিউজসকলে নিশ্চয় পাব আৰু বাকীবিলাকে তাত সমালোচনা কৰিলেও কোনো লাভ নহ'ব কথাটো হ'ল যে ন্যায় সকলোৰে কাৰণে সমান গতিকে ন্যায়িক প্ৰক্ৰিয়াৰে NIS সকলৰ জয়লাভ হৈছে গতিকে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াত নিশ্চয় চান্স পাব ইতিমধ্যে ভাৰতৰ আগশাৰীৰ ৰাজ্যবিলাক অৰ্থাৎ বিভিন্ন ৰাজ্যত নিযুক্তি পাই আহি আছে আৰু সেই সময়তেই ছত্তীশগড়ৰ পৰা এটা আহিল বহুত বেছিয়ে ভাল খবৰ আৰু সেই ভাল খবৰটো হ'ল যে ছত্তীশগড়ৰ যি নিযুক্তি প্ৰক্ৰিয়া এই নিযুক্তি প্ৰক্ৰিয়াত NISৰ প্ৰাৰ্থীসকলক কাউন্সিলিঙত অন্তৰ্ভুক্ত হৈছে অৰ্থাৎ মেৰিট লিষ্টত NISৰ নাম অন্তৰ্ভুক্ত হৈছে গতিকে এইটো খবৰ NISৰ প্ৰাৰ্থীসকলৰ পৰা বহুত বেছিয়ে ভাল খবৰ হয় গতিকে NIS সকলৰ ভাল দিন আহিছে অলৰেডি ঠিক তেনেকৈ অসমত যি 5550টা পদ এই কাৰণে যি মেৰিট লিষ্ট ওলাবলৈ গৈ আছে তাতো NISৰ প্ৰাৰ্থীসকলৰ নিশ্চয়কৈ নাম আহিব চিন্তা নকৰিব কাৰণ ভাৰতৰ ৰাজ্যবিলাকত অসমৰ বাহিৰে যিবিলাক ৰাজ্যবিলাক মেৰিট লিষ্ট ওলাইছে বা নিযুক্তি প্ৰক্ৰিয়া হৈ আছে তেনেবিলাক নিযুক্তি প্ৰক্ৰিয়াতে বা হওক বা মেৰিট লিষ্টতে হওক NISৰ প্ৰাৰ্থী কিন্তু নাম অন্তৰ্ভুক্ত হৈছে যেনেকৈ ছত্তীশগড়ত যোৱাকালি হৈ গ'ল গতিকে এইটো বহুত বেছিয়ে ভাল খবৰ আৰু ছত্তীশগড়ৰ পৰা যিকেইজন প্ৰাৰ্থীয়ে NISৰ কাৰণে যুঁজি আছিল তেখেতসকলৰ নাম আহিছে গতিকে এইটো বহুত বেছিয়ে ভাল খবৰ আৰু ছত্তীশগড়ৰ NISৰ প্ৰাৰ্থীসকলক আমাৰ চেনেলৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ নিযুক্তি প্ৰক্ৰিয়া খুব সোনকালে হ'ব আৰু যিসকলে খবৰটো পোৱা নাছিল নিশ্চয় আপোনালোকে পাই বহুত বেছিয়ে ভাল লাগিল কাৰণ পজিটিভ ৰিজাল্ট দিয়াটো মোৰ সদায় এটা বিশেষত্ব গতিকে ভাল খবৰটো দিব পাই বহুত বেছিয়ে ভাল লাগিছে ইনফৰমেশ্যনটো এইকাৰণে দিলোঁ যে যিহেতু অসমক লৈ বিতৰ্ক চলি আছে আহিবনে নাহে গতিকে তেনে সময়তে কিন্তু ছত্তীশগড়ত যি নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ হ'ল তাত কিন্তু NISৰ প্ৰাৰ্থী 4 নম্বৰতে না 5 নম্বৰতে কিবা এখন লিষ্টত আমি দেখিছোঁ নাম গতিকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেই সকল NISৰ প্ৰাৰ্থীক বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুদিনীয়া কষ্টৰ ফল যি এটা
ৰায়ে এন এছৰ প্ৰাৰ্থীসকলক দুখ দিছিল, মনত যি দুখে কি মানসিকভাৱে অশান্তি দিছিল, আৰু সেই অশান্তি দূৰ হৈ এতিয়া সুস্থিৰ পৰ্যায়লৈ আহিছে, অৰ্থাৎ চাকৰি পাবলৈ সক্ষম হ'ব বা হৈছে। গতিকে সেই ধাৰাৰে অসমতো নিশ্চয়কৈ নাম আহিব, আৰু সেই আশাৰে আমিও ৰৈ আছোঁ। মেৰিট লিষ্ট যিহেতু প্ৰকাশ হোৱা নাই, গতিকে এই মেৰিট লিষ্টত অসমৰ এন এছৰ প্ৰাৰ্থীসকলৰ নিশ্চয়কৈ নাম আহিব। গতিকে বহুত বেছিয়ে ভাল খবৰ এন এছৰ প্ৰাৰ্থীসকলৰ কাৰণে, আৰু এই খবৰটো দিব পাই বহুত বেছিয়ে ভাল লাগিছে। আৰু প্ৰত্যেকজন এন এছৰ প্ৰাৰ্থীয়ে, যদিহে আপোনালোকে এন এছৰ প্ৰাৰ্থী দেন, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকজন এন এছৰ প্ৰাৰ্থী এই খবৰটো পোৱাৰ পিছত যথেষ্ট সুখী হয়, আৰু আমিও অধীৰ আগ্ৰহেৰে, ক্ষিপ্ৰতাৰে বা মানে কি অতি আগ্ৰহেৰে ৰৈ আছোঁ অসমৰ মেৰিট লিষ্ট প্ৰকাশ হোৱালৈকে। আৰু যিদিনা এন এছৰ অসমৰ প্ৰাৰ্থীসকলৰ নাম আহিব দেন সেই খবৰটো আপোনালোকক দিবলৈ বহুত বেছি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। গতিকে এন এছৰ প্ৰাৰ্থীসকলক কিছুমান ধৈৰ্য ধৰক। অসমৰ কাৰণেও ইতিমধ্যে আপোনালোকক ক'লে ভাৰতৰ বিভিন্ন ৰাজ্যত এন এছৰ প্ৰাৰ্থীৰ নাম আহিছে, ছত্তীশগড়তো আহিল। গতিকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু অসমতো আহিব। গতিকে কিছুদিন অপেক্ষা কৰক অসমৰ মেৰিট লিষ্ট প্ৰকাশ হোৱালৈকে। গতিকে এইটো খবৰ দিলোঁ, আৰু পৰৱৰ্তী ভিডিঅ'ত যাতে ভাল খবৰ দিব পাৰোঁ তাৰ কাৰণে সেই খবৰবোৰ আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু ভিডিঅ' শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।